নমস্কাৰ প্ৰিয় দৰ্শক, পুনৰ এটি অতি গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ মই নিৰঞ্জন শৰ্মাই আপোনালোকক আন্তৰিক স্বাগতম জনাইছোঁ। অসমীয়া নৱবৰ্ষ আৰম্ভ হ'বলৈ আৰু বেছি দিন নাই। 15 এপ্ৰিল 2025 এক বহাগ অৰ্থাৎ অসমীয়া নৱবৰ্ষৰ প্ৰথম দিনটোৰ পৰাই আপোনাৰ জীৱনটোৱে এটা নতুন গতি ল'বলৈ গৈ আছে। অসমীয়া পঞ্জিকা অনুসৰি এইবাৰ পহিলা বহাগৰ দিনটোৰ পৰাই কেইটামান ৰাশিৰ জাতক জাতিকাৰ ভাগ্য সূৰ্যৰ কিৰণৰ দৰেই উজ্বলি উঠিব বুলি কোৱা হৈছে। আৰু কেইটামান ৰাশিৰ জাতক জাতিকাই কিছু ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰিব লাগিব। সেয়েহে আজি আমি আলোচনা কৰিম যে 15 এপ্ৰিল অৰ্থাৎ এক বহাগৰ পৰা কোনকেইটা ৰাশিৰ জাতক জাতিকাই শুভ ফল লাভ কৰিব পাৰিব, কোনকেইটা ৰাশিৰ জাতক জাতিকাই অলপ সাৱধানে থাকিব লাগিব বা তেওঁলোকে কি প্ৰতিকাৰ ল'লে বিভিন্ন সমস্যাৰ পৰা নিজকে ৰক্ষা কৰিব পাৰিব। লগতে আমি আলোচনা কৰিম ৰাশি অনুসৰি ব্যক্তিৰ বৈশিষ্ট্য, স্বভাৱ, জীৱিকা, প্ৰেম সম্বন্ধ, ভৱিষ্যত, ধনস্থান অৰ্থাৎ আপোনাৰ আয় কিমান হ'ব আৰু ব্যয় কিমান হ'ব, ব্যৱসায় বাণিজ্য, বিদ্যাস্থান, কৰ্মস্থান, চাকৰি, প্ৰেম প্ৰণয় আৰু বিবাহ, পাৰিবাৰিক স্বাস্থ্য, শুভ অশুভ আৰু প্ৰতিকাৰ আদি। কাৰণ জ্যোতিষ শাস্ত্ৰ অনুসৰি কোনো এটা ৰাশিয়ে এটা বছৰ অতিক্ৰম কৰি আন এটা বছৰত প্ৰৱেশ কৰাৰ লগে লগে সেই ৰাশিৰ লগত জড়িত গ্ৰহ, নক্ষত্ৰ আদি সলনি হয়, যাৰ প্ৰভাৱ আপোনাৰ মোৰ জীৱনত দেখা যায়। সেয়েহে আজিৰ ভিডিঅ'টো এই 12টা ৰাশিৰ জাতক জাতিকাৰ বাবে অতি গুৰুত্বপূৰ্ণ। এই কথাখিনি আপুনি যদি অতি মনোযোগেৰে সম্পূৰ্ণকৈ শুনি কোৱা মতে আগবাঢ়ে তেন্তে মই ভাবোঁ আপুনি নিশ্চয় উপকৃত হ'ব পাৰিব। গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। এইখিনিতে আপোনালোকলৈ এটি বিনম্ৰ অনুৰোধ, আপুনি যদি জ্যোতিষ শাস্ত্ৰত বিশ্বাস কৰে তেন্তে আপুনি ভিডিঅ'টো চাবলৈ আগবাঢ়িব পাৰে, নহ'লে আপুনি ভিডিঅ'টো স্কিপ কৰিবও পাৰে। যদি ভিডিঅ'টো ভাল লাগে তেন্তে ভিডিঅ'টো এটা লাইক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আহক এতিয়া পলম নকৰি ভিডিঅ'টোৰ মাজলৈ আগবাঢ়োঁ। আমি যেনেকৈ ইংৰাজী 2025 চন বুলি জানো, ঠিক তেনেকৈ অসমীয়া বৰ্ষমতে 1432 ভাস্কৰাব্দ আৰু 1947 শকাব্দ, 2025-26 খ্ৰীষ্টাব্দ। এতিয়া অতি মনোযোগেৰে আপোনাৰ ৰাশিমতে কথাখিনি শুনি যাব। মেষ ৰাশি। মেষ ৰাশি হ'ল ৰাশিচক্ৰৰ প্ৰথম ৰাশি। মেষ ৰাশিৰ আদ্যক্ষৰ হ'ল চু, চে, চো, ল, লি, লু, লো, অ আৰু আ। মেষ ৰাশিৰ অধিপতি গ্ৰহ হ'ল মংগল। মেষ ৰাশিত ৰবি তুংগী অৰ্থাৎ উচ্চ আৰু শনি নিচস্থ। মেষ ৰাশিৰ বাবে শনি, বুধ আৰু শুক্ৰ পাপ গ্ৰহ, ৰবি, বৃহস্পতি গুৰু গ্ৰহ। মেষ ৰাশিত জন্মগ্ৰহণ কৰা জাতক জাতিকা ক্ষত্ৰিয় বৰ্ণ, মহেন্দ্ৰ যোগ, বৈশ্য জাতি আৰু কালপুৰুষৰ মূৰত জন্ম। মেষ ৰাশি পূব আৰু অগ্নিকোণৰ অধিপতি। ইংৰাজী 21 মাৰ্চৰ পৰা 20 এপ্ৰিলৰ ভিতৰত জন্মগ্ৰহণ কৰা ব্যক্তিসকলৰ মেষ ৰাশি হয়। মেষ ৰাশিৰ লোকৰ বৈশিষ্ট্য। মেষ ৰাশিৰ জাতক জাতিকা স্বতন্ত্ৰ চিন্তা শক্তি আৰু বিবেচনাৰ অধিকাৰী। অস্থিৰ মনৰ, স্বভাৱত চঞ্চলতা, বহু বন্ধুযুক্ত, মন সদায় পৰিষ্কাৰ, ত্যাগশীল, সদায় আনৰ সহায় কৰি ভাল পায়। এই ৰাশিৰ জাতক জাতিকাই কেতিয়াও আনৰ দ্বাৰা পৰিচালিত হ'ব নোখোজে আৰু ব্যক্তিত্বৰ মাজত আত্মপ্ৰত্যয়, দৃঢ়তা, সৌন্দৰ্যবোধতা আৰু সুলক্ষণ অদৃশ্যভাৱেই থাকে। মেষ ৰাশিৰ ব্যক্তিসকল পৰিশ্ৰমী আৰু কষ্ট সহিষ্ণু। জীৱনত কেতিয়াবা কষ্ট পালেও দৰিদ্ৰতাত ভোগ নকৰে। ৰাজহুৱা বা সামাজিক জীৱনত এই ৰাশিৰ জাতক জাতিকাই সদায় নেতৃত্ব আৰু সন্মান লাভ কৰে আৰু অন্যায় অবিচাৰ কেতিয়াও সহ্য নকৰে। সমাজৰ সকলো লোকৰ লগত মিলা প্ৰীতিৰে চলিবলৈ মেষ ৰাশিৰ জাতক জাতিকা আগ্ৰহী হৈ থাকে। ব্যৱসায় বাণিজ্যৰ প্ৰতি এওঁলোক আগ্ৰহী হয়। মেষ ৰাশিৰ জাতক জাতিকা বিলাসিতা প্ৰধান যদিও মূল খুঁটিৰ পৰা কেতিয়াও আঁতৰি নাযায়। এওঁলোক ভাবুক, বুদ্ধিমান আৰু ব্যক্তিত্বপৰায়ণ। মেষ ৰাশিৰ নাৰী ধৰ্মপৰায়ণ, ব্ৰতপৰায়ণা, দয়াৱতী, দানশীল, পুত্ৰৱতী, সংগীতজ্ঞ, ইউটিউবাৰ আৰু বিনীতা হয়। মেষ ৰাশিৰ জাতিকাই সুন্দৰ, দৃশ্যৱান, কৰ্মঠ, নিৰ্জীৱ প্ৰকৃতিৰ পুৰুষৰ সৈতে প্ৰেমৰ সম্পৰ্ক গঢ়ি তুলিব বিচাৰে। এওঁলোকে সদায় স্বামীৰ সৈতে সহায় সহযোগিতাৰে পৰিয়ালটো উচ্চ স্তৰলৈ যাবলৈ যত্নপৰ হ'ব বিচাৰে। এওঁলোকে সদায় শান্ত প্ৰকৃতিৰ আৰু সহজ সৰল জীৱন যাপন কৰিব বিচাৰে। এওঁলোকে নিজ সন্তানৰ প্ৰতি খুব যত্ন লয় আৰু নিজৰ সন্তানক উচ্চ শিক্ষিত কৰি তুলিবলৈ চেষ্টা কৰে।
মেঘ ৰাশিৰ জাতিকাই বেছি গণ্ডগোল সহ্য কৰিব নোৱাৰে আৰু সদায় শান্তিপূৰ্ণভাৱে থাকি ভাল পায়। মেঘ ৰাশিৰ জাতক জাতিকাৰ মনটো সদায় প্ৰফুল্ল, এওঁলোকক সহজতে আনে ধৰিব পাৰে। মেঘ ৰাশিৰ ব্যক্তিয়ে আনৰ ওপৰত নিৰ্ভৰ নকৰে আৰু নিজৰ প্ৰয়োজনীয় সকলোবোৰ কাম নিজে নিজে কৰিবলৈ চেষ্টা কৰে। যদি আনে সহায় কৰে তেন্তে সহযোগিতাৰ কামত আগবাঢ়ে। মেঘ ৰাশিৰ জাতক জাতিকাই সদায় ধীৰ স্থিৰভাৱে খোজ কাটল দিয়াৰ লগতে আনৰ লগত কথা বতৰা পতাৰ ক্ষেত্ৰতো অতি ভদ্ৰতাৰে কথা পাতে। সমাজৰ সকলো স্তৰৰ লোকৰ লগত মিলিব পৰা গুণ এওঁলোকৰ আছে। এওঁলোক সৃজনীশীল প্ৰতিভাৰ গৰাকী, ঈশ্বৰ বিশ্বাসী আৰু সহায়কাৰী মনোভাৱ সম্পন্ন হয়। মেঘ ৰাশিৰ ব্যক্তিসকলৰ ভৱিষ্যত জীৱন উজ্জ্বল যদিও জীৱনত কেতিয়াবা বিভিন্ন খেলিমেলি হৈ মিলাব নোৱাৰা সংঘাতপূৰ্ণ হয়। সৃষ্টি হোৱা খেলিমেলি দূৰ কৰিবলৈ বহু সময়ৰ প্ৰয়োজন হয়। বছৰৰ আৰম্ভণিতে মেঘ ৰাশিৰ ব্যক্তিসকলৰ ধনস্থানত বৃহস্পতি থকাত অতি শুভ ফল লাভ কৰিব পাৰিব। নতুন নতুন উদ্যোগ স্থাপন, ব্যৱসায় বৃদ্ধি, যান বাহনত লাভ, পাবলগীয়া ধন হাতলৈ আহি আপোনাৰ ধনস্থানৰ সুফল আনিব। অৱশ্যে 28 বহাগৰ পৰা শত্ৰুৱে ধনস্থানত অপকাৰ কৰিব পাৰে। 17 আহিনৰ পৰা ধনস্থান পুনৰ শুভ হ'ব। নতুন নতুন ব্যৱসায় তথা উদ্যোগ স্থাপন কৰিব পাৰিব। কৰ্মচাৰীয়ে পদোন্নতি, কৰ্মত উন্নতি ঘটিব। 29 আঘোণৰ পৰা অসুবিধা আহিব পাৰে। মেঘ ৰাশিৰ বিদ্যাকাৰক গ্ৰহটো হ'ল চন্দ্ৰ। বৰ্ষাৰম্ভ সময়ত চন্দ্ৰ সময়ত থকাত মেঘ ৰাশিৰ জাতক জাতিকা কিশোৰ কিশোৰীয়ে বিদ্যাত সুফলতা আনিব পাৰিব। সাহিত্য, চিকিৎসা, আইন, পশুপালন, চাৰুশিল্প, দৰ্শন, শিক্ষা, চিলাই, বোৱা কটা আদিত অধ্যয়ন কৰি থকা ছাত্ৰ ছাত্ৰীয়ে সুনাম অৰ্জন কৰিব পাৰিব। 27 ভাদৰ পৰা মেঘ ৰাশিৰ ব্যক্তিসকলৰ বিদ্যাস্থান মংগলৰ প্ৰভাৱত অশুভ প্ৰভাৱ পৰিব। 9 কাতিৰ পৰা পুনৰ শুভ ফল আহিব। 13 কাতিৰ পৰা অত্যন্ত শুভ ফল আহিব। মেঘ ৰাশিৰ ছাত্ৰ ছাত্ৰীয়ে কৃতকাৰ্যতাৰে সকলো দিশতে অৱতীৰ্ণ হ'ব পাৰিব। মেঘ ৰাশিৰ ব্যক্তিৰ বাবে কৰ্মপতি গ্ৰহটো হ'ল শনি। মেঘ ৰাশিৰ ব্যক্তিয়ে প্ৰতিভাৰ স্বীকৃতি লাভ কৰিব। নতুন নতুন স্থানত কৰ্মলাভৰ পূৰ্ণ সুযোগ লাভ কৰিব। ৰবিৰ প্ৰভাৱত মূৰৰ বিষ, জ্বৰ ভাৱ, খং ভাৱ, উচ্চ ৰক্তচাপ বৃদ্ধি আদিয়ে সততে বহাগ মাহটোত অসুবিধাত পেলাব পাৰে। 1 জেঠৰ পৰা মেঘ ৰাশিৰ ব্যক্তিসকলৰ স্বাস্থ্য ও দেহভাৱ অতি শুভ ফলদায়ক হ'ব আৰু কৰ্মক্ষেত্ৰত আগবাঢ়িব পাৰিব। মেঘ ৰাশিৰ শুভ বাৰ হ'ল মংগলবাৰ। শুভ দিশ হ'ল পূব দিশ। শুভ তাৰিখ প্ৰতি মাহৰ 9, 18 আৰু 7 তাৰিখ। এই বছৰ মেঘ ৰাশিৰ ব্যক্তিৰ অশুভ গ্ৰহ হ'ল শনি আৰু ৰাহু। বৰ্ষাৰম্ভ কালত সকলো গ্ৰহৰ বাবে দৈৱজ্ঞ ব্ৰাহ্মণৰ দ্বাৰা শ্ৰী শ্ৰী নৱগ্ৰহ পূজা কৰিলেই গোটেই পৰিয়ালটোৰ বাবে শান্তি নামি আহিব। বৃষ ৰাশি। বৃষ ৰাশি হ'ল ৰাশিচক্ৰৰ দ্বিতীয় ৰাশি। এই ৰাশিৰ মিত্ৰ গ্ৰহ হ'ল বুধ আৰু শনি। সমগ্ৰহ হ'ল মংগল আৰু বৃহস্পতি আৰু শত্ৰু গ্ৰহ হ'ল ৰবি আৰু চন্দ্ৰ। ইংৰাজী 21 এপ্ৰিলৰ পৰা 21 মে'ৰ ভিতৰত জন্মগ্ৰহণ কৰা ব্যক্তিসকল বৃষ ৰাশিৰ হয়। বৃষ ৰাশিৰ জাতক জাতিকাৰ স্মৃতিশক্তি অতি প্ৰখৰ হয়। বৃষ ৰাশিৰ ব্যক্তিসকলে বহু সময়ত নিজৰ ধৈৰ্য আৰু প্ৰতিভাৰ বলত কম বয়সতে কৰ্মপ্ৰাপ্তি হ'ব পাৰে আৰু আনৰ ওপৰত প্ৰভুত্ব বিস্তাৰ কৰিব পাৰে। বৃষ ৰাশিৰ ব্যক্তিৰ ভোগবিলাসৰ প্ৰতি অধিক প্ৰৱণতা থাকে। বৃষ ৰাশিৰ জাতক জাতিকা সংগীত, নৃত্য গীত, কলাৰ প্ৰতি আসক্ত। এওঁলোকে সকলো পোনপটীয়াকৈ গ্ৰহণ কৰিব পাৰে। বৃষ ৰাশিৰ ব্যক্তিৰ অন্তৰখন সদায় কোমল। এওঁলোকে দৰিদ্ৰ, অৰ্থহীন, বৃদ্ধ, ৰোগীয়া ব্যক্তিক সহায় কৰি মনত আনন্দ লাভ কৰে আৰু সাধ্য অনুযায়ী সকলো ক্ষেত্ৰতে দান বৰঙণি দি যায়। বৃষ ৰাশিৰ নাৰীয়ে সদায় স্বাধীন চেতিয়া হৈ ফুৰা চকা কৰি স্বতন্ত্ৰভাৱে থাকি ভাল পায়। এওঁলোকে উজ্জ্বল ৰংচঙীয়া কাপোৰ পিন্ধি ভাল পায় আৰু নিজৰ বাহ্যিক আচৰণৰ দ্বাৰা সকলোকে মোহিব পাৰে। বৃষ ৰাশিৰ নাৰীসকল সমাজপ্ৰিয় আৰু পুৰুষৰ প্ৰতি সদায় আসক্ত হোৱা দেখা যায়। এওঁলোকে সহানুভূতিশীল ব্যক্তিৰ লগত প্ৰেমৰ সম্পৰ্ক স্থাপন কৰিব বিচাৰে। বৃষ ৰাশিৰ ব্যক্তিসকল ৰাজনৈতিক, ইউটিউবাৰ, আইনজীৱী, হোটেল ব্যৱসায়, অভিনেতা, অভিনেত্ৰী আদি বিভিন্ন ব্যৱসায়ৰ জৰিয়তে জীৱিকা নিৰ্বাহ কৰিব পাৰে। অতি কম বয়সৰ পৰাই তেওঁলোকে জীৱিকাৰ বাবে চাকৰি, ব্যৱসায়ত নামি পৰা দেখা যায়। বৃষ ৰাশিৰ কৰ্মজীৱন বহু দীঘলীয়া হয়। কৰ্মস্থানত শুক্ৰৰ অৱস্থানে ৰাহু, বন্ধু লাভ, ঘৰুৱা সম্পদ বৃদ্ধিৰ লগতে অকলে অকলে কাম কৰি আনন্দ পাব। বৃষ ৰাশিৰ ধনপতি গ্ৰহটো হ'ল বুধ।
বৰ্ষাৰম্ভকালত বুধ একাদশত নিচস্থ হৈ থকাত অপ্ৰত্যাশিত সৌভাগ্য, ব্যৱসায়ত উন্নতি, নতুন নতুন ব্যৱসায়ৰ আৰম্ভ আৰু সফলতা, পাৰিবাৰিক সুখ শান্তি লাভ কৰিব পাৰিব। 1 জেঠৰ পৰা ধনস্থানত অশুভ প্ৰভাৱ পৰিব। 18 জেঠৰ পৰা ধনস্থান অতি শুভ হ'ব। 1 আহাৰৰ পৰা ব্যৱসায় বাণিজ্যত শুভ ফল আহিব। নতুন নতুন উদ্যোগ স্থাপনৰ লগতে আৰ্থিকভাৱে সফলতা লাভ কৰিব পাৰিব। 1 আঘোণৰ পৰা ব্যৱসায় বাণিজ্যত অধিক সফলতা লাভ কৰিব পাৰিব। বৃষ ৰাশিৰ বিদ্যাপতি গ্ৰহটো হ'ল ৰবি। বৰ্ষাৰম্ভকালত ৰবি দ্বাদশত থকা বৃষ ৰাশিৰ বিদ্যাৰ্থীৰ বাবে শুভ ফলদায়ক নহয়। বিদ্যাৰ্থীসকলে বৰ্ষাৰম্ভকালত মূৰৰ বিষ, শৰীৰৰ অসুস্থতাৰ বাবে বিদ্যাত বাধা আহিব। 1 জেঠৰ পৰা শুভ ফল লাভ কৰিব। ভূগোল, ভাষা, সংস্কৃত, জ্যোতিষ, মহাকাশ গৱেষণা আদি বিষয়ত অধ্যয়নৰত বৃষ ৰাশিৰ ছাত্ৰ ছাত্ৰীয়ে সফলতা লাভ কৰিব পাৰিব। বৃষ ৰাশিৰ ব্যক্তিৰ বাবে কৰ্মপতি গ্ৰহটো হ'ল শনি। বছৰৰ আৰম্ভণিতে কৰ্মস্থানত নিজ গৃহত শনি অৱস্থান কৰাত নিজৰ নিজৰ কৰ্মক্ষেত্ৰখনত অপমানিত, কৰ্মহানিৰ যোগ থাকিলেও শুক্ৰ অৱস্থান কৰাত শুক্ৰৰ সুপ্ৰভাৱত কৰ্মক্ষেত্ৰত বন্ধু বান্ধৱ, আত্মীয় স্বজনে সততে সহায় সহযোগিতা আগবঢ়াব। বছৰৰ আৰম্ভণিতে বৃষ ৰাশিৰ ব্যক্তিসকলৰ স্বাস্থ্য ও দেহভাৱ অতি শুভ হ'ব। বৃষ ৰাশিৰ ব্যক্তিসকলে সুন্দৰ স্বাস্থ্যৰ অধিকাৰী হৈ সকলো কৰ্মক্ষেত্ৰতে আগবাঢ়ি যাব পাৰিব। পুৰণি ৰোগ নিৰ্মূল, উচ্চ ৰক্তচাপ হ্ৰাস আৰু মধুমেহ ৰোগ নিয়ন্ত্ৰণত থাকিব। 1 আহাৰৰ পৰা স্বাস্থ্য আৰু দেহভাৱত অশুভ প্ৰভাৱ আহিব পাৰে। 1 আহিনৰ পৰা শুভ প্ৰভাৱ পৰিব। এই বছৰ বৃষ ৰাশিৰ ব্যক্তিসকলৰ বাবে অশুভ গ্ৰহ হ'ল মংগল, কেতু আৰু শনি। অশুভ গ্ৰহৰ শ্ৰী শ্ৰী নৱগ্ৰহ পূজা, গ্ৰহ কৱচ, গ্ৰহৰত্ন, গ্ৰহৰ দান দক্ষিণা, গ্ৰহমূল ধাৰণ কৰিব পাৰে। মিথুন ৰাশি। মিথুন ৰাশি ৰাশিচক্ৰৰ 3য় ৰাশি। এই ৰাশিৰ অধিপতি গ্ৰহ বুধ, ৰবি আৰু শুক্ৰ এই ৰাশিৰ শুভ গ্ৰহ। আনহাতে চন্দ্ৰ শত্ৰু গ্ৰহ। ইংৰাজী মে'ৰ 13 তাৰিখৰ পৰা জুনৰ 20 তাৰিখৰ ভিতৰত জন্মগ্ৰহণ হোৱা ব্যক্তিসকল মিথুন ৰাশিৰ হয়। মিথুন ৰাশিৰ জাতক জাতিকা ধীৰ গতিসম্পন্ন, স্থিৰ, শ্ৰেষ্ঠ অভিলাষী, স্পষ্টবাদী, পৰহিতৈষী, ক্ৰূৰ, পণ্ডিত প্ৰকৃতিৰ হয়। মিথুন ৰাশিৰ জাতক জাতিকাই আনৰ উপদেশ মতে কাম কৰিবলৈ টান পায় আৰু স্পষ্টভাৱে ইয়াৰ বিৰোধিতা কৰে। এওঁলোকে নিজৰ সা সম্পত্তি ৰক্ষণাবেক্ষণৰ ওপৰত অতিৰিক্ত গুৰুত্ব দিয়া দেখা যায়। মিথুন ৰাশিৰ জাতক জাতিকাসকল অধিক কাৰ্যক্ষম সম্পন্ন। মিথুন ৰাশিৰ ব্যক্তিৰ অৰ্থভাৱ মধ্যমীয়া দেখা যায় যদিও নিজৰ কৰ্মদক্ষতাৰ গুণত, নিজৰ বুদ্ধিমত্তা আদিৰ ফলত প্ৰভূত অৰ্থ উপাৰ্জন কৰিবলৈ সমৰ্থৱান হ'ব পাৰে। মিথুন ৰাশিৰ নাৰী বিনীতা, শুৱলা আৰু প্ৰিয়দৰ্শিনী হয়। মিথুন ৰাশিৰ জাতিকা দেখাত নম্ৰ স্বভাৱৰ যদিও অন্তৰখন সদায় বিপৰীত হয়। বহু সময়ত সামান্য কথাতে উত্তেজিত হয় আৰু বিভিন্ন সংঘাতৰ সৃষ্টি কৰিব পাৰে। মিথুন ৰাশিৰ জাতিকা শিক্ষা দীক্ষাত আগবঢ়া। এওঁলোকে প্ৰতিযোগিতামূলক পঢ়া শুনাত আগবঢ়া আৰু সদায় ভাল ফল দেখুৱাবলৈ সমৰ্থৱান হয়। মিথুন ৰাশিৰ নাৰীৰ যৌন চেতনা সহজে বৃদ্ধি পায়। তেওঁলোক অতি কম সময়তে উত্তেজিত হয় আৰু বিবেচনাহীন হৈ পৰে। বছৰৰ আৰম্ভণিতে মিথুন ৰাশিৰ ব্যক্তিসকলৰ ধনস্থানত নিচস্থ মংগলৰ প্ৰভাৱত অশুভ প্ৰভাৱ পৰিব পাৰে। পাবলগীয়া ধন হাতলৈ নাহিব পাৰে। নিজৰ পৈতৃক সম্পত্তিৰ বাবে অশুভ সময়। বিভিন্ন কামত ধনৰ অপচয় ঘটিব পাৰে। 1 আহাৰৰ পৰা মংগলৰ প্ৰভাৱ শুভ হ'ব আৰু 1 আহিনৰ পৰা ধনস্থান অতি শুভ হ'ব পাৰে। বুধ গ্ৰহ হ'ল মিথুন ৰাশিৰ ব্যক্তিৰ বাবে বিদ্যাকাৰক গ্ৰহ। 14 আহাৰৰ পৰা কেতুৰ অশুভ প্ৰভাৱ আঁতৰিব আৰু বিভিন্ন বিভাগ যেনে সাহিত্য, পদাৰ্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান, কৃষি, মেডিকেল আদিৰ বিদ্যাৰ্থীসকলে মনোযোগেৰে অধ্যয়ন কৰি সফলতাৰে আগবাঢ়িব পাৰিব। মিথুন ৰাশিৰ ব্যক্তিসকলৰ বাবে কৰ্মপতি গ্ৰহটো হ'ল বৃহস্পতি। ৰাজনৈতিক, বিত্ত বিভাগ, ট্ৰেজাৰী, বেংক, আদালত, কৃষি অনুদান, আয়োগ আদি কৰ্মপ্ৰাপ্তি ঘটাৰ যোগ আহিব। বছৰৰ আৰম্ভণিতে মিথুন ৰাশিৰ ব্যক্তিসকলৰ স্বাস্থ্য আৰু দেহভাৱ অতি শুভ হ'ব। মিথুন ৰাশিৰ বাবে শুভ গ্ৰহ হ'ল বুধ আৰু বৃহস্পতি। শুভ ৰং সেউজীয়া। শুভ ৰত্ন পান্না। শুভ দিশ উত্তৰ আৰু পশ্চিম। শুভ সংখ্যা 5 আৰু 8। উপাস্য দেৱতা ত্ৰিপুৰা সুন্দৰী। পালনীয় বাৰ বুধবাৰ। অশুভ সংখ্যা 3 আৰু 9 আৰু অশুভ তিথি দ্বিতীয়া, সপ্তমী আৰু দ্বাদশী। এই বছৰৰ আৰম্ভণিতে মিথুন ৰাশিৰ ব্যক্তিৰ বাবে অশুভ গ্ৰহ হ'ল বৃহস্পতি, কেতু, শনি আৰু মংগল।
আপুনি অশুভ গ্ৰহৰ বাবে বছৰৰ আৰম্ভণিতে শ্ৰী শ্ৰী নৱগ্ৰহ পূজা কৰিলে নিজৰ লগতে পৰিয়ালৰ সকলোৰে মংগলময় হ'ব। কৰ্কট ৰাশি। কৰ্কট ৰাশি হ'ল ৰাশিচক্ৰৰ চতুৰ্থ ৰাশি। কৰ্কট ৰাশিৰ জাতক জাতিকা মানৱতাবাদী, ধৰ্মপৰায়ণ, কুলশ্ৰেষ্ঠ, সত্যবাদী, ভক্তিপৰায়ণ হয়। কৰ্কট ৰাশিৰ ব্যক্তিসকল স্ব উপাৰ্জিত ধন সম্পদ ভোগী হয়। কৰ্কট ৰাশিৰ জাতক জাতিকাই অকলশৰে থাকি ভাল নাপায়। তেওঁলোকে বন্ধু বান্ধৱৰ সৈতে লগ হৈ থাকিবলৈ যথেষ্ট ভাল পায়। কৰ্কট ৰাশিৰ জাতক জাতিকাৰ কথা বতৰা মাৰ্জিত, স্পষ্ট আৰু মিতব্যয়ী হয়। এওঁলোকে ভাই ভনী, পিতৃ মাতৃ, খুৰা খুৰীৰ লগত সৎভাৱ বজাই ৰাখিবলৈ চেষ্টা কৰে। গুৰুজনা ব্যক্তিৰ লগত সদায় ভক্তিভাৱে আদৰ আপ্যায়ন কৰে। কৰ্কট ৰাশিৰ জাতক জাতিকাৰ মনটো বুজি পোৱা অতি কঠিন। এওঁলোকে নিজৰ মনৰ প্ৰকৃত ভাৱটো আনৰ আগত কেতিয়াও প্ৰকাশ কৰিব নিবিচাৰে। কৰ্কট ৰাশিৰ জাতক জাতিকা চিন্তাশীল, সমাজ পৰিৱৰ্তনশীল আৰু বিভিন্ন দিশত অৰ্হতা সম্পন্ন হোৱা দেখা যায়। কৰ্কট ৰাশিৰ ব্যক্তিসকল ৰাজনীতি, কূটনীতি, চিকিৎসা, শিক্ষা, আইন, কৃষি, ব্যৱসায়, সাংস্কৃতিক আদি বিভিন্ন দিশত পাৰদৰ্শিতা আগবঢ়াই জীৱিকা নিৰ্বাহ কৰিব পাৰে। কৰ্কট ৰাশিৰ জাতক জাতিকাৰ পাৰিবাৰিক জীৱনত কেতিয়াবা বিভিন্ন খেলিমেলি বা সংঘাতপূৰ্ণ হয় যদিও ভৱিষ্যত অতি উজ্জ্বল হয়। এওঁলোকে লাহে লাহে নিজৰ সৃষ্টি হোৱা খেলিমেলিসমূহ দূৰ কৰি উন্নতিৰ দিশত ধাৱিত হ'ব পাৰে। এওঁলোকে নিজকে খুব চিন্তাশীল আৰু ব্যস্ততাপূৰ্ণ ব্যক্তি হিচাপে ভাৱ দেখুৱাব বিচাৰে। আগন্তুক বৰ্ষাৰম্ভ কালত আটাইতকৈ ভাগ্যৱান ৰাশিটো হ'ল কৰ্কট ৰাশি। ৰবিৰ শুভ কাৰকতাত উদ্যোগ, কৃষিকাৰ্য, ট্ৰেজাৰী আদি ক্ষেত্ৰত কাৰ্যসিদ্ধি, ৰাজহুৱা সন্মান প্ৰাপ্তি, জ্ঞান বৃদ্ধি, নতুন নতুন উদ্যোগ স্থাপন অতি শুভ ফল লাভ কৰিব। কাঠৰ ব্যৱসায়ত অধিক লাভান্বিত হ'ব পাৰিব। 1 জেঠৰ পৰা কিছু অশুভ প্ৰভাৱ পৰিব পাৰে। আকৌ 1 আহিনৰ পৰা কৰ্কট ৰাশিৰ ব্যক্তিৰ বাবে ধনস্থান অতি শুভ হ'ব। কৰ্কট ৰাশিৰ ব্যক্তিৰ বাবে বিদ্যাকাৰক গ্ৰহটো হ'ল শুক্ৰ। চিকিৎসা বিজ্ঞান, কাৰিকৰী, চাৰুকলা, ৰসায়ন, পদাৰ্থ, আইন আদি বিভাগত অধ্যয়ন কৰি থকা কৰ্কট ৰাশিৰ যুৱক যুৱতীয়ে অপ্ৰত্যাশিতভাৱে শুভ ফলাফল লাভ কৰিব পাৰিব। কৰ্মক্ষেত্ৰত বিভিন্ন বাধা বিঘিনিৰে আৰম্ভণি ঘটিব। 1 আহাৰৰ পৰা কৰ্কট ৰাশিৰ ব্যক্তিসকলৰ কৰ্মস্থান শুভ হ'ব। নতুন নতুন স্থানত চৰকাৰী বিভিন্ন বিভাগত বিভিন্ন কোম্পানীৰ কৰ্মৰত হ'ব পাৰিব। চন্দ্ৰৰ শুভ কাৰকতাত আপোনাৰ স্বাস্থ্য ও দেহভাৱ সুন্দৰ হৈ থাকিব। পুৰণি ৰোগ নিৰ্মূল হোৱাৰ উপৰিও উচ্চ ৰক্তচাপ, মধুমেহ আদি ৰোগ নিয়ন্ত্ৰণত থাকিব। কৰ্কট ৰাশিত নিঃস্বস্থ মংগলৰ প্ৰভাৱত মাজে মাজে দাঁতৰ ৰোগ আৰু সৰু সুৰা কটা চিঙা হ'ব পাৰে। 1 আহাৰৰ পৰা স্বাস্থ্য ও দেহভাৱ অতি শুভ হ'ব। কৰ্কট ৰাশিৰ ব্যক্তিৰ বাবে শুভ গ্ৰহ হ'ল চন্দ্ৰ। শুভ বাৰ সোমবাৰ আৰু শুক্ৰবাৰ। শুভ ৰং বগা আৰু গোলাপী। শুভ ৰত্ন মুক্তা। শুভ ধাতু ৰূপ। শুভ দিশ বায়ুকোণ। অশুভ গ্ৰহ হ'ল শুক্ৰ আৰু বুধ। মাৰক গ্ৰহ হ'ল ৰবি। অশুভ দিশ দক্ষিণ। অশুভ বাৰ বুধবাৰ। অশুভ নক্ষত্ৰ অনুৰাধা। অশুভ তিথি দুয়োপক্ষৰ দ্বিতীয়া, সপ্তমী আৰু দ্বাদশী। কৰ্কট ৰাশিৰ ব্যক্তিৰ বাবে এই বছৰ অশুভ গ্ৰহ হ'ল মংগল, কেতু, শনি আৰু ৰাহু। আপুনি গ্ৰহৰ অশুভ দোষৰ বাবে শ্ৰী শ্ৰী নৱগ্ৰহ পূজা নিজ গৃহত কৰিলে আপোনাৰ লগতে পৰিয়ালৰ সকলোৰে মংগলময় হ'ব। সিংহ ৰাশি। সিংহ ৰাশি ৰাশিচক্ৰৰ পঞ্চম ৰাশি। সিংহ ৰাশিৰ ব্যক্তিসকল স্বাভাৱিকতে উন্নত বুকুৰ, মাংসলোভী, স্বাৰ্থলোভী আৰু কঠিন হৃদয় প্ৰকৃতিৰ হয়। এই ৰাশিৰ জাতক জাতিকা চিন্তাৰ দিশৰ পৰা উদাৰ আৰু নানাবিধ আহাৰ গ্ৰহণ কৰিবলৈ আগ্ৰহী হয়। সিংহ ৰাশিৰ জাতক জাতিকাৰ স্বাস্থ্য মাজে মাজে অৱনমিত হোৱা দেখা যায় আৰু নানা প্ৰকাৰ কাজিয়া পেচাল, মামলা মোকৰ্দমা আদিত জড়িত হ'ব পাৰে। সিংহ ৰাশিৰ ব্যক্তিৰ সন্মান আৰু বন্ধুৰ স্থান সদায় উচ্চ। সিংহ ৰাশিৰ জাতক জাতিকা লেখক, চিত্ৰকৰ, নাট্যকাৰ, ব্যৱসায়, আইন আদি বিভিন্ন দিশত বিশ্বাসৰ পাত্ৰ হয়। সিংহ ৰাশিৰ নাৰী অধিক কাৰ্যকাৰিতা, শক্তিসম্পন্ন হেতু পুৰুষৰ জীৱনলৈ পৰিৱৰ্তন অনাৰ গুণ থাকে। এওঁলোকে নিজৰ লগতে স্বামীৰো যোগ্যতা বৃদ্ধি কৰিবলৈ সমৰ্থৱান হ'ব পাৰে। সিংহ ৰাশিৰ ছোৱালী অত্যন্ত সাহসী, নিষ্ঠাৱান, বুদ্ধিমতী, পিতৃ মাতৃৰ প্ৰতি প্ৰশংসাকাৰিণী, স্থিৰ গম্ভীৰ, আধুনিক সমাজৰ লগত উতিবাঢ়ি যাবলৈ ইচ্ছা নকৰা, নাৰীসুলভ সকলো গুণৰ অধিকাৰীযুক্তা আৰু অতি বিশ্বাসী হয়। সিংহ ৰাশিৰ জাতক জাতিকাই যদি একান্ত নিষ্ঠাৱান, মনোযোগ, ধৈৰ্য প্ৰদান কৰে তেনেহ'লে ভৱিষ্যত অতি উজ্জ্বল হয়। এওঁলোকে সমাজত ভাল কাম কৰি সমাজৰ উন্নতি কৰি নিজেও সদনামৰ ভাগী হ'ব পাৰে। সিংহ ৰাশিৰ ব্যক্তিৰ বাবে ধনপতি গ্ৰহটো হ'ল বুধ। 14 আহাৰৰ পৰা ধনস্থান শুভ হ'ব আৰু নতুন নতুন ব্যৱসায়, উদ্যোগ, কৃষিকৰ্ম, চাকৰি আদিৰ জৰিয়তে প্ৰচুৰ ধনৱান হ'ব পাৰিব।
সিংহ ৰাশিৰ ব্যক্তিৰ বাবে বিদ্যাপতি গ্ৰহটো হ'ল মংগল। 1 আহাৰৰ পৰা বিদ্যাস্থান শুভ হ'ব। সামৰিক বিভাগ, চিকিৎসা, বন বিভাগ, ভূমি, ৰাজহ আদি বিভাগত অধ্যয়নৰত সিংহ ৰাশিৰ যুৱক যুৱতীৰ অতি শুভ ফলাফল লাভ কৰিব পাৰিব। এই বছৰ সিংহ ৰাশিৰ যুৱক যুৱতীৰ কৰ্মক্ষেত্ৰ বা চাকৰিৰ ক্ষেত্ৰত অতি শুভ ফলাফল লাভ কৰিব। নিবনুৱা যুৱক যুৱতীৰ বাবে অতি মংগলময় বছৰ। বিভিন্ন ক্ষেত্ৰত চৰকাৰী বিভিন্ন বিভাগত কোম্পানীৰ বিভিন্ন আঁচনিত কৰ্মপ্ৰাপ্তিৰ যোগ সূচনা হ'ব। 1 শাওনৰ পৰা অতি শুভ সময় আহিব। সিংহ ৰাশিৰ ব্যক্তিসকলৰ বৰ্ষাৰম্ভ কালত স্বাস্থ্য ও দেহভাৱ অতি শুভ হ'ব। 23 জেঠৰ পৰা মংগলৰ প্ৰভাৱত অশুভ হ'ব পাৰে আৰু 11 শাওনৰ পৰা অতি শুভ হ'ব। সিংহ ৰাশিৰ ব্যক্তিৰ বাবে শুভ গ্ৰহ হ'ল মংগল, ৰবি আৰু বৃহস্পতি। বৰ্ণ ৰক্তবৰ্ণ, শুভ ৰং ৰঙা আৰু হালধীয়া, শুভ ৰত্ন মাণিকা, ৰুবি, শুভ ধাতু তাম, শুভ দিশ পূব, উপাস্য দেৱতা মাতংগী, পালনীয় বাৰ ৰবিবাৰ। এই বছৰ সিংহ ৰাশিৰ বাবে শনি আৰু মংগল অশুভ গ্ৰহ। আপুনি গ্ৰহৰ অশুভ দোষৰ বাবে শ্ৰী শ্ৰী নৱগ্ৰহ পূজা নিজ গৃহত কৰিলে আপোনাৰ লগতে পৰিয়ালৰ সকলোৰে মংগলময় হ'ব। কন্যা ৰাশি। কন্যা ৰাশি ৰাশিচক্ৰৰ ষষ্ঠ ৰাশি। কন্যা ৰাশিৰ প্ৰতীকটোৰ পৰা আমি বুজিব পাৰোঁ যে এই ৰাশিৰ লোকসকল সৰলতা আৰু পবিত্ৰতাৰ প্ৰতীক। কন্যা ৰাশিৰ ব্যক্তিসকল ক্ষমাশীল, ধাৰ্মিক, সুমতিপৰায়ণ, লেখক, চিত্ৰকাৰ আদিত সুনাম অৰ্জন কৰিব পাৰে। কন্যা ৰাশিৰ ব্যক্তিসকলে আত্মীয় স্বজনৰ পৰা সহানুভূতি নেপালেও বন্ধুৰ পৰা সততে সহায় সহযোগ পাবলৈ সক্ষম হয়। এই ৰাশিৰ ব্যক্তিসকলৰ মন ৰহস্যৰে ভৰপূৰ। অন্য ৰাশিৰ ব্যক্তিসকলে এওঁলোকৰ মনটো বুজি নাপায়। ভালপোৱা, প্ৰেম প্ৰীতিৰ আদিৰ ক্ষেত্ৰতো এওঁলোক সিমান বিশ্বাসযোগ্য নহয়। কন্যা ৰাশিৰ জাতক জাতিকাই অন্য লোকে কৰা সমালোচনা সহ্য কৰিব নোৱাৰে। কন্যা ৰাশিৰ নাৰী সাধাৰণতে সুন্দৰ, স্বাস্থ্যৱতী, মুখায়াব, আকৰ্ষণীয় আৰু কমনীয় স্বভাৱৰ হয়। কন্যা ৰাশিৰ জাতিকা নম্ৰ স্বভাৱৰ, লাজুকী প্ৰকৃতিৰ হয়। কন্যা ৰাশিৰ জাতক জাতিকাসকলে অতিপাত আলোচনা প্ৰিয় বাবে সদায় লগ বন্ধুৰ লগত কটাই ভাল পায়। কন্যা ৰাশিৰ জাতক জাতিকাই ব্যক্তিগত প্ৰতিষ্ঠান, চৰকাৰী চাকৰি, নিজস্ব ব্যৱসায়, কৃষিকৰ্ম আদিত সমানে পাৰদৰ্শিতা দেখুৱাই জীৱিকা নিৰ্বাহ কৰিব পাৰে। এওঁলোকে ব্যৱসায়ত অধিক উন্নতি কৰিব পাৰে। কন্যা ৰাশিৰ ব্যক্তিসকলে ধন সঞ্চয়ত অধিক গুৰুত্ব দিয়ে আৰু বিশেষ গোপনভাৱে ধন সঞ্চয় কৰে। পৰ্যাপ্ত ভোজন, সুৰক্ষা আৰু প্ৰেম কামনাত বিহ্বল হয়। কন্যা ৰাশিৰ ব্যক্তিসকলৰ বাহ্যিক ভাৱতকৈ আভ্যন্তৰীণ সম্পূৰ্ণ ওলোটা। নিজে বিচৰা বস্তুৰ প্ৰতিহে ধাউতি অধিক। অভিনয়, মনোহাৰী দোকান, হাঁহ কুকুৰাৰ ফাৰ্ম, গাহৰি ফাৰ্ম আদিৰ জৰিয়তে এই ৰাশিৰ লোকে প্ৰচুৰ লাভৱান হ'ব পাৰিব। 1 কাতিৰ পৰা ৰবি আৰু মংগলৰ প্ৰভাৱত ধনস্থানত অশুভ প্ৰভাৱ পৰিব পাৰে। আঘোণৰ পৰা ধনস্থান শুভ হ'ব। 28 বহাগৰ পৰা কিছু অশুভ হ'লেও 17 আহিনৰ পৰা অত্যন্ত শুভ প্ৰভাৱ পৰিব। কন্যা ৰাশিৰ বাবে বিদ্যাৰ অধিপতি গ্ৰহটো হ'ল বৃহস্পতি। অৰ্থনীতি, ৰাজনীতি, ৰসায়ন, কাৰুকলা, বুৰঞ্জী, দৰ্শন, চিকিৎসা, কাৰিকৰী শিক্ষা বিভাগত অধ্যয়ন কৰা ছাত্ৰ ছাত্ৰীৰ বাবে অতি শুভ সময়। 28 বহাগৰ পৰা কিছু অশুভ প্ৰভাৱ পৰিলেও 17 আহিনৰ পৰা কন্যা ৰাশিৰ ব্যক্তিসকলে বা বিদ্যাৰ্থীসকলে অধ্যয়নৰ ক্ষেত্ৰত সুনাম কৰিব পাৰিব। বছৰৰ আৰম্ভণিতে ব্যক্তিসকলৰ স্বাস্থ্য ও দেহভাৱ শুভ হ'ব বুলি ক'ব নোৱাৰি। অশুভ কেতুৰ প্ৰভাৱত স্বাস্থ্যৰ ওপৰত অশুভ প্ৰভাৱ আহিব পাৰে। পুৰণি ৰোগে আমনি কৰিব পাৰে। 14 আহাৰৰ পৰা শুভ হ'ব। স্বাস্থ্য আৰু দেহভাৱৰ ওপৰত শুভ প্ৰভাৱ পৰিব আৰু কৰ্মক্ষেত্ৰত আগবাঢ়ি যাব পাৰিব। কন্যা ৰাশিৰ বাবে শুভ গ্ৰহ হ'ল বুধ আৰু বৃহস্পতি। শুভ বাৰ হ'ল বুধবাৰ। শুভ তাৰিখ হ'ল 3, 5 আৰু 14। অশুভ মাহ হ'ল ভাদ মাহ। অশুভ বাৰ শনিবাৰ। অশুভ তিথি দুয়োপক্ষৰ পঞ্চমী, দশমী, পূৰ্ণিমা, অমাৱস্যা। শুভ ধাতু হ'ল সোণ। এই বছৰ কন্যা ৰাশিৰ ব্যক্তিৰ বাবে অশুভ গ্ৰহ হ'ল ৰাহু, কেতু, শনি আৰু মংগল। আপুনি অশুভ গ্ৰহৰ বাবে নিজ গৃহত শ্ৰী শ্ৰী নৱগ্ৰহ পূজা কৰিলে আপোনাৰ লগতে পৰিয়ালৰ সকলোৰে মংগলময় হ'ব। তুলা ৰাশি। তুলা ৰাশি হ'ল ৰাশিচক্ৰৰ সপ্তমটো ৰাশি। তুলা ৰাশিৰ জাতক জাতিকা মানৱতাবাদী, সংস্কৃতি অনুৰাগী আৰু সৰল মনৰ হয়। তুলা ৰাশিৰ জাতক জাতিকা সৌন্দৰ্য পিয়াসী আৰু ন্যায় নিষ্ঠাবান, অতি উৎসাহী হয়। তুলা ৰাশিৰ জাতক জাতিকাই সংগীত, নৃত্য গীত, কলাৰ প্ৰতি অধিক আসক্ত হয়। তুলা ৰাশিৰ জাতক জাতিকা কোমল স্বভাৱৰ।
কেইবাটাও ভাষাত পাৰদৰ্শিতা লাভৰ ক্ষমতা থাকে। জ্যোতিষ শাস্ত্ৰৰ প্ৰতি তেওঁলোক বিশেষ আগ্ৰহী হয় আৰু অনুগামীসকলে তেওঁলোকক দেৱতাৰ দৰে জ্ঞান কৰে। তুলা ৰাশিৰ ব্যক্তিসকল কথা-বাৰ্তাত স্পষ্ট আৰু মিতব্যয়ী। তুলা ৰাশিৰ নাৰী ৰোমাঞ্চ, বিলাসী প্ৰিয়, সৌন্দৰ্যশালী আৰু ফুৰা চকাত অধিক স্বতন্ত্ৰতা ভাল পায়। তুলা ৰাশিৰ নাৰী দীৰ্ঘ দেহৰ, লাহী শৰীৰ, চুলি দীঘল, মুখমণ্ডল ঘূৰণীয়া, মিঠামুখীয়া হয়। তুলা ৰাশিৰ যুৱক যুৱতীৰ ৰাজনীতি, কূটনীতিবিদ, আইনজীৱী, সংগীতজ্ঞ, অভিনেতা, অভিনেত্ৰী, উকিল, হোটেল ব্যৱসায়, চিনেমা, মনোহাৰী দোকান, গাখীৰ মিঠাইৰ দোকান, ফুলৰ ব্যৱসায়, বিভিন্ন শস্যৰ ব্যৱসায়, ড্ৰাইভাৰ আদি বিভিন্ন ব্যৱসায় বাণিজ্যত পাৰদৰ্শিতা থকা দেখা যায়। 1 আহাৰৰ পৰা মংগলৰ শুভ প্ৰভাৱত তুলা ৰাশিৰ ব্যক্তিসকলে সেনাবাহিনী, পুলিচ, বিমান, জমিদাৰ, মৌজাদাৰ, উকিল আদিত কৰ্মৰত হৈ ধনস্থান টনকিয়াল কৰিব পাৰিব। নতুনকৈ উদ্যোগ স্থাপন, বিভিন্ন কৰ্মৰ জৰিয়তে ধনস্থান উন্নত কৰিব পাৰিব। তুলা ৰাশিৰ ব্যক্তিৰ বাবে বিদ্যাপতি গ্ৰহটো হ'ল শনি। ইংৰাজী, অংক, ৰসায়ন, পদাৰ্থ, জীৱবিদ্যা, ভূতত্ত্ব বিভাগ আদিত অধ্যয়ন কৰি থকা শিক্ষাৰ্থীয়ে অতি সফলতা আনিব পাৰিব। তুলা ৰাশিৰ ব্যক্তিৰ বাবে স্বাস্থ্য ও দেহভাৱ গ্ৰহটো হ'ল শুক্ৰ। 1 আহিনৰ পৰা মংগলৰ অশুভ প্ৰভাৱত অশুভ হ'লেও 1 আঘোণৰ পৰা পুনৰ তুলা ৰাশিৰ ব্যক্তিৰ স্বাস্থ্য ও দেহভাৱ শুভ হৈ পৰিব। শুভ তাৰিখ হ'ল 6 আৰু 15, শুভ তিথি তৃতীয়া আৰু ষষ্ঠী, শুভ বাৰ শুক্ৰবাৰ, শুভ সংখ্যা 0, 6, 15, শুভ ৰং বগা, শুভ দিশ পূব। এই বছৰ বৰ্ষাৰম্ভ কালত তুলা ৰাশিৰ ব্যক্তিৰ বাবে অশুভ গ্ৰহ হ'ল মংগল, ৰাহু আৰু কেতু। আপুনি অশুভ গ্ৰহৰ বাবে শ্ৰী শ্ৰী নৱগ্ৰহ পূজা নিজ গ্ৰহত কৰিলে আপোনাৰ লগতে আপোনাৰ পৰিয়ালৰো আটাইৰে মংগল হ'ব। বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি ৰাশিচক্ৰৰ অষ্টম ৰাশি। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকল সাধাৰণতে বহু ধন সম্পত্তিৰ অধিকাৰী, ভোগী। এই ৰাশিৰ ব্যক্তিসকল সৌভাগ্যৱান, বুদ্ধিসম্পন্ন হোৱা দেখা যায়। এওঁলোক কেতিয়াবা কোমল মনৰ আৰু কেতিয়াবা কঠোৰ মনৰো হোৱা দেখা যায়। বৃশ্চিক ৰাশিৰ ব্যক্তিসকলৰ জীৱনৰ আৰম্ভণিতে অৰ্থোপাৰ্জনৰ ক্ষেত্ৰত শুভ নহয়। বৃশ্চিক ৰাশিৰ নাৰীসকল স্থিৰ স্বভাৱৰ। বৃশ্চিক ৰাশিৰ জাতক জাতিকা শান্তিপ্ৰিয়। বৃশ্চিক ৰাশিৰ জাতক জাতিকাই নৃত্য, ৰং ৰহইচৰ মাজেৰে জীৱনটো প্ৰবাহিত কৰিব বিচাৰে। বৃশ্চিক ৰাশিৰ জাতক জাতিকাই সদায় দায়িত্বশীলভাৱে নিজৰ কামবোৰ কৰে। কৰ্মক্ষেত্ৰত তেওঁলোক অতি পাৰদৰ্শী। বৃশ্চিক ৰাশিৰ ব্যক্তিৰ বাবে ধনপতি গ্ৰহটো হ'ল বৃহস্পতি। বছৰৰ আৰম্ভণিতে খাদ্য সামগ্ৰী উৎপাদন, মৎস্য উৎপাদন, পশুপালন, লোহা, কাঠ, সোণ ৰূপৰ ব্যৱসায়ৰ জৰিয়তে প্ৰচুৰ ধনৱান হ'ব পাৰিব। 28 বহাগৰ পৰা ধনস্থান অশুভ হ'ব যদিও 17 আহিনৰ পৰা ধনস্থান অতি শুভ হ'ব। বৃশ্চিক ৰাশিৰ বিদ্যাৰ্থীয়ে ইংৰাজী, ভূগোল, কাৰিকৰী শিক্ষা, অংক, পদাৰ্থ বিজ্ঞান, ভূতত্ত্ব বিজ্ঞান, ৰাজনীতি বিজ্ঞান, শিক্ষা আদি বিষয়ত সুনাম অৰ্জন কৰিব পাৰিব। বৃশ্চিক ৰাশিৰ ব্যক্তিৰ বাবে এই বছৰ উচ্চ শিক্ষা, বিদেশী ভাষাৰ শিক্ষা গ্ৰহণৰ যোগ দেখা যায়। বছৰৰ আৰম্ভণিতে পুৰণি ৰোগ, উচ্চ ৰক্তচাপ, মধুমেহ, শৰীৰৰ বিষ আদি ৰোগে আমনি কৰিব পাৰে। 1 আহাৰৰ পৰা মংগলৰ অশুভ প্ৰভাৱ আঁতৰিব আৰু স্বাস্থ্য ও দেহভাৱত শুভ প্ৰভাৱ পৰিব। বৃশ্চিক ৰাশিৰ ব্যক্তিৰ শুভ বাৰ মংগলবাৰ। মিত্ৰ ৰাশি কৰ্কট, বৃষ, মীন। অশুভ বাৰ ৰবিবাৰ, অশুভ মাহ কাতি মাহ। এই বছৰ বৃশ্চিক ৰাশিৰ অশুভ গ্ৰহকেইটা হ'ল মংগল আৰু ৰাহু। আপুনি অশুভ গ্ৰহকেইটাৰ বাবে শ্ৰী শ্ৰী নৱগ্ৰহ পূজা নিজ গৃহত দৈৱজ্ঞ ব্ৰাহ্মণৰ জৰিয়তে কৰিলে আপোনাৰ লগতে পৰিয়ালৰ সকলো সদস্যৰে মংগল হ'ব। ধনু ৰাশি। ধনু ৰাশি ৰাশিচক্ৰৰ নৱমটো ৰাশি। ধনু ৰাশিৰ জাতক জাতিকাসকল ধনুৰ দৰে শক্তিশালী, সুৰক্ষিত, নানান যশস্যাৰে যশস্বী। ধনু ৰাশিৰ ব্যক্তিসকল স্বাধীনচেতিয়া, শান্তিপ্ৰিয় আৰু সূক্ষ্ম দৃষ্টিসম্পন্ন হয়। ধনু ৰাশিৰ ব্যক্তিসকল সদায় নিজৰ স্বাৰ্থ সম্বন্ধে বিশেষ সচেতন। ধনু ৰাশিৰ ব্যক্তিসকল বহু সময়ত সামাজিকভাৱে উপেক্ষিত হৈ ৰয়। ধনু ৰাশিৰ নাৰীসকল সচৰাচৰ ধৰ্মপৰায়ণ, দানশীল, অন্য ব্যক্তিক নিজৰ থকা বস্তু দি মনত আনন্দ পায়। ধনু ৰাশিৰ নাৰীসকল মিঠা বৰণীয়া, মধ্যমীয়া চুলিৰ, মুখমণ্ডল ঘূৰণীয়া, শৰীৰ শকতো নহয়, লাহিও নহয়, কিন্তু মিঠামুখীয়া। ধনু ৰাশিৰ ব্যক্তিসকলে নতুন নতুন উদ্যোগ স্থাপন কৰি পশুপালন, হাৰ্ডৱেৰ, লোহাৰ ব্যৱসায় আদিৰ জৰিয়তে প্ৰচুৰ ধন উপাৰ্জন কৰিব পাৰিব। ধনু ৰাশিৰ ব্যক্তিৰ বাবে বিদ্যাৰ অধিপতি গ্ৰহটো হ'ল বৃহস্পতি। 28 বহাগৰ পৰা গুৰু বৃহস্পতিৰ শুভ প্ৰভাৱত ধনু ৰাশিৰ বিদ্যাৰ্থীসকলে
কলা, শিক্ষা, চিকিৎসা বিজ্ঞান, কাৰিকৰী শিক্ষা, আইন, ভূতত্ত্ববিদ, ভূগোল, ৰসায়ন আদি বিভাগত চেষ্টাৰ জৰিয়তে সফলতা লাভ কৰিব পাৰিব। ধনু ৰাশিৰ ব্যক্তিৰ বাবে স্বাস্থ্য আৰু দেহভাৱ শুভ নহ'ব। টোপনি ক্ষতি, মানসিক দুশ্চিন্তা আদিয়ে ব্যক্তিৰ স্বাস্থ্য আৰু দেহভাৱ শুভ নহ'ব পাৰে। ধনু ৰাশিৰ ব্যক্তিসকলে স্বাস্থ্যৰ বিশেষভাৱে যত্ন লোৱা উচিত হ'ব। ধনু ৰাশিৰ ব্যক্তিসকলৰ শুভ গ্ৰহ বৃহস্পতি আৰু শনি। শুভ বাৰ বৃহস্পতি আৰু সোমবাৰ। শুভ সংখ্যা 3 আৰু 9। শুভ ৰং হালধীয়া। শুভ ধাতু সোণ। এই বছৰ বৰ্ষাৰম্ভ কালত ধনু ৰাশিৰ ব্যক্তিৰ বাবে অশুভ গ্ৰহ হ'ল বুধ, বৃহস্পতি, মংগল আৰু কেতু। আপুনি অশুভ গ্ৰহৰ বাবে নিজ গৃহত শ্ৰী শ্ৰী নৱগ্ৰহ পূজা নিজ গৃহতে দৈৱজ্ঞ ব্ৰাহ্মণৰ জৰিয়তে কৰিলে আপোনাৰ লগতে পৰিয়ালৰ সকলোৰে সদস্যৰ মংগল হ'ব পাৰে। মকৰ ৰাশি। মকৰ ৰাশি হ'ল ৰাশিচক্ৰৰ 10ম ৰাশি। মকৰ ৰাশিৰ ব্যক্তি সচৰাচৰ বুদ্ধিমান, আত্মবিশ্বাসী, বীৰ, সুনামপ্ৰিয়, ভোগবিলাসী, অভিজ্ঞ, স্নেহ প্ৰৱণতা আৰু দায়িত্বশীল সম্পন্ন হয়। মকৰ ৰাশিৰ জাতক সচৰাচৰ পৰস্ত্ৰী অভিলাষী। এওঁলোকে আনৰ সা সম্পত্তি ভোগ কৰিব পাৰে আৰু ৰজাৰ দৰে শক্তিশালী হয়। মকৰ ৰাশিৰ ব্যক্তিসকল সমাজত সদায় আগস্থান লাভ কৰে। কৰ্মক্ষেত্ৰত আগৰণুৱা হিচাপে কাম কৰি ভাল পায় আৰু যিকোনো কাম শেষ নোহোৱা পৰ্যন্ত তাৰ আশা নেৰে। মকৰ ৰাশিৰ নাৰীসকল সচৰাচৰ লাহি দেহৰ, ওখ, বগা, সৌন্দৰ্যশালিনী হয়। মকৰ ৰাশিৰ জাতক জাতিকাই যদি একান্তভাৱে নিষ্ঠাবান, মনোযোগ, ধৈৰ্য সহকাৰে নিজৰ কৰ্মত অগ্ৰসৰ হয় তেন্তে তেওঁলোকৰ ভৱিষ্যত অতি উজ্জ্বল। ৰাজ সাহায্যই ধনস্থানৰ উন্নতি ঘটাব পাৰে। নতুন নতুন ব্যৱসায়ৰ শুভাৰম্ভৰ যোগ। সুৰাৰ ব্যৱসায়, ফুলৰ ব্যৱসায়, মাছৰ ব্যৱসায়, মিঠাইৰ ব্যৱসায় আদিয়ে ধনস্থান উন্নত কৰিব। মকৰ ৰাশিৰ ব্যক্তিসকলৰ শুভ গ্ৰহ হ'ল শুক্ৰ আৰু শনি। শুভ বাৰ হ'ল শুক্ৰবাৰ আৰু শনিবাৰ। শুভ ৰং কজলা। শুভ সংখ্যা 3 আৰু 8। এই বছৰ মকৰ ৰাশিৰ অশুভ গ্ৰহকেইটা হ'ল মংগল, ৰাহু আৰু কেতু। আপুনি অশুভ গ্ৰহৰ বাবে শ্ৰী শ্ৰী নৱগ্ৰহ পূজা নিজ গৃহ দৈৱজ্ঞ ব্ৰাহ্মণৰ জৰিয়তে কৰিলে আপোনাৰ লগতে পৰিয়ালৰ সকলো সদস্যৰে মংগল হ'ব। কুম্ভ ৰাশি। কুম্ভ ৰাশি ৰাশিচক্ৰৰ 11শ ৰাশি। কুম্ভ ৰাশিৰ জাতক জাতিকাসকল সামাজিক উদ্যমী, একাগ্ৰতা, ভাবুক প্ৰকৃতিৰ আৰু সংস্কাৰ প্ৰিয়। কুম্ভ ৰাশিৰ ব্যক্তিসকলে স্বাধীনভাৱে থাকি স্বাধীনভাৱে বসবাস কৰি ভাল পায়। এওঁলোকে আন ব্যক্তিক কোনো কাৰণতে হস্তক্ষেপ নকৰে। কুম্ভ ৰাশিৰ নাৰীসকল চন্দ্ৰবদনা, শোভাকাৰিণী আৰু সুশীলা হয়। এওঁলোকে নিজৰ লগতে পৰিয়ালৰ আন সদস্যৰ প্ৰতি সততে নৰম ভাৱ পোষণ কৰে। কুম্ভ ৰাশিৰ নাৰী পৰিৱৰ্তনশীল। কুম্ভ ৰাশিৰ জাতক জাতিকাৰ স্বভাৱ সাধাৰণতে ধৰিব নোৱাৰি। এওঁলোক কেতিয়াবা খুব শান্ত, নম্ৰ হোৱাৰ বিপৰীতে অতি কঠিন, দুশ্চৰিত্ৰ আৰু মাৰাত্মক হৈ পৰে। কুম্ভ ৰাশিৰ জাতক জাতিকা সদায় দায়িত্বশীল আৰু বিশ্বাসী হয়। কুম্ভ ৰাশিৰ ব্যক্তিসকলে ফলৰ ব্যৱসায়, গেলামাল, সাৰ, কাপোৰৰ ব্যৱসায়, পানীৰ উদ্যোগ আদিৰ ব্যৱসায়ৰ জৰিয়তে হাতলৈ প্ৰচুৰ পৰিমাণৰ ধন আহিব পাৰে আৰু বিভিন্ন ব্যৱসায়, কৃষিকৰ্মৰ জৰিয়তে প্ৰচুৰ অৰ্থৱান হ'ব পাৰিব। এই বছৰ কুম্ভ ৰাশিৰ বিদ্যাৰ্থীয়ে চিকিৎসা, কাৰিকৰী শিক্ষা, কৃষি বিভাগ, পশুপালন বিভাগ, পদাৰ্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান আদি বিষয়ত সুনাম অৰ্জন কৰি সৰ্বভাৰতীয় পৰীক্ষাসমূহত সফলতা, কৃতকাৰ্যতা লাভ কৰিবলৈ সমৰ্থৱান হ'ব পাৰিব। 1 আহাৰৰ পৰা কুম্ভ ৰাশিৰ ব্যক্তিসকলৰ বিদ্যাস্থানত অশুভ প্ৰভাৱ আহিলেও ভাদৰ পৰা শুভ ফল লাভ কৰিব পাৰিব। কুম্ভ ৰাশিৰ ব্যক্তিৰ বাবে স্বাস্থ্য আৰু দেহভাৱ শুভ নহ'ব যদিও 2 বহাগৰ পৰা শনিৰ অশুভ প্ৰভাৱ আঁতৰিব আৰু স্বাস্থ্য আৰু দেহভাৱ শুভ হ'ব। আপুনি স্বাস্থ্যৰ প্ৰতি যত্ন নল'লে হয়তো বহুতো সমস্যা আহিব পাৰে, বিপদ আহিব পাৰে। কুম্ভ ৰাশিৰ বাবে শুভ গ্ৰহ হ'ল শুক্ৰ আৰু শনি। শুভ বাৰ শুক্ৰবাৰ, শনিবাৰ। শুভ ৰং কাজলী আৰু নীলা। শুভ সংখ্যা 3 আৰু 8। এই বছৰ বৰ্ষাৰম্ভ কালত কুম্ভ ৰাশিৰ অশুভ গ্ৰহকেইটা হ'ল শনি, ৰাহু, মংগল আৰু কেতু। আপুনি অশুভ গ্ৰহকেইটাৰ বাবে শ্ৰী শ্ৰী নৱগ্ৰহ পূজা নিজ গৃহত দৈৱজ্ঞ ব্ৰাহ্মণৰ জৰিয়তে কৰিলে আপোনাৰ লগতে পৰিয়ালৰ আটাইৰে মংগল হ'ব। মীন ৰাশি। মীন ৰাশি ৰাশিচক্ৰৰ 12শ অৰ্থাৎ শেষৰটো ৰাশি। মীন ৰাশিৰ জাতক জাতিকা শান্তিপ্ৰিয়, আশাবাদী, উদাৰ প্ৰকৃতিৰ, নতুন উদ্ভাৱনী শক্তিসম্পন্ন, সহানুভূতিশীল, কৰ্তব্যপৰায়ণ হয়। মীন ৰাশিৰ যুৱক যুৱতীয়ে নিজ গুণ আৰু বুদ্ধিৰ জৰিয়তে অৰ্থোপাৰ্জন কৰিব পাৰে। মীন ৰাশিৰ ব্যক্তিসকলে স্বাধীনভাৱে থাকি স্বাধীনভাৱে বসবাস কৰি স্বাধীনভাৱে নিজৰ কৰ্ম কৰি মনত আনন্দ লাভ কৰে।
মীন ৰাশিৰ নাৰীসকল সচৰাচৰ পুত্ৰৱতী, ধৰ্মপৰায়ণ, সুশীলা, সকলো শিল্পকলাত পাকৈত, লাজকুৰীয়া স্বভাৱৰ, জিতেন্দ্ৰীয় আৰু প্ৰভূত ধনশালী হৈ থাকে। মীন ৰাশিৰ ব্যক্তিসকল অতিশয় জ্ঞানী, দেৱতা আৰু গুৰুৰ পূজক হয়। মীন ৰাশিৰ ব্যক্তিয়ে ৰাজনীতি, কূটনীতি, চিকিৎসা, শিক্ষা, আইন, কৃষি উদ্যোগ, পৰিবহণ আদিত আত্মনিয়োগ কৰি জীৱিকা গ্ৰহণ কৰিব পাৰে। মীন ৰাশিৰ ব্যক্তিৰ ভৱিষ্যত অতি উজ্জ্বল। মীন ৰাশিৰ ব্যক্তিৰ ধনপতি গ্ৰহটো হ'ল মংগল। 1 জেঠৰ পৰা ধনস্থানত শুভ প্ৰভাৱ পৰিব। 1 আহাৰৰ পৰা মংগলৰ অশুভ প্ৰভাৱ আঁতৰিব আৰু মীন ৰাশিৰ ব্যক্তিসকলে মাটিৰ দালালি, ভূমি বিভাগ, চাহ মিঠাইৰ ব্যৱসায়, মাংসৰ ব্যৱসায়, বিভিন্ন উদ্যোগ, কলৰ ব্যৱসায় আদিৰ জৰিয়তে প্ৰচুৰ অৰ্থৱান হ'ব পাৰিব। মীন ৰাশিৰ যুৱক যুৱতীয়ে মহাকাশ গৱেষণা, অংক, পদাৰ্থ বিজ্ঞান, অৰ্থনীতি, শিক্ষা, ভূগোল আদি বিষয়ত অধ্যয়ন কৰি থকা ছাত্ৰ ছাত্ৰীয়ে সুনাম অৰ্জন কৰিব পাৰিব। 1 আহিনৰ পৰা মীন ৰাশিৰ ব্যক্তিৰ বিদ্যাস্থান অতি শুভ হ'ব আৰু ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় পৰীক্ষাত সফলতা লাভ কৰিব পাৰিব। মীন ৰাশিৰ ব্যক্তিসকলৰ স্বাস্থ্য আৰু দেহভাৱ শুভ হ'ব বুলি ক'ব নোৱাৰি। উচ্চ ৰক্তচাপ, মধুমেহ আদি ৰোগে সততে আমনি কৰিব পাৰে। 28 বহাগৰ পৰা বৃহস্পতিৰ প্ৰভাৱ শুভ হ'ব আৰু স্বাস্থ্য আৰু দেহভাৱৰ ওপৰত শুভ প্ৰভাৱ পৰিব। মধুমেহ, উচ্চ ৰক্তচাপ আদি ৰোগ নিয়ন্ত্ৰণ হ'ব। মীন ৰাশিৰ ব্যক্তিৰ শুভ বাৰ হ'ল সোমবাৰ, শুভ সংখ্যা 3, শুভ ৰং হ'ল হালধীয়া। এই বছৰ মীন ৰাশিৰ অশুভ গ্ৰহকেইটা হ'ল বুধ, বৃহস্পতি, মংগল আৰু কেতু। আপুনি অশুভ গ্ৰহৰ বাবে শ্ৰী শ্ৰী নৱগ্ৰহ পূজা নিজ গৃহত দৈৱজ্ঞ ব্ৰাহ্মণৰ জৰিয়তে কৰিলে আপোনাৰ লগতে পৰিয়ালৰ সকলো সদস্যৰে মংগল হ'ব পাৰে। ধন্যবাদ।